আজিৰ ভিডিঅ'ত মই আপোনালোকৰ কাৰণে দুটা ভাল খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হ'ল আপোনালোকৰ যিসকল মহিলাই অৰুণোদয় আঁচনি এতিয়ালৈকে পোৱা নাই, ঠিক আছে, যিসকল মহিলাই অৰুণোদয় আঁচনি পাব লাগে, অৰুণোদয় আঁচনি তেওঁলোকে পোৱা নাই, তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুব বেছি স্পেচিয়েল হ'বলৈ গৈ আছে। আৰু 2 নম্বৰ খবৰটো হ'ল আপোনালোকৰ যিসকল মহিলাৰ এতিয়াও ৰেচন কাৰ্ড নাই, ঠিক আছে, অৰুণোদয় পাবৰ কাৰণেতো আপোনালোকৰ ৰেচন কাৰ্ড এতিয়া কম্পালচাৰী হৈ গৈছে। গতিকে এই দুটা খবৰ একেলগে মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ একেবাৰে ভাল লাগি যাব, কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকে ৰেচন কাৰ্ড হওক বা অৰুণোদয় আঁচনি হওক, আপোনালোকে অৰুণোদয় আঁচনিটো কেনেকৈ পাব আৰু অৰুণোদয় আঁচনিটো পাবলৈ আপোনালোকৰ যিটো ৰেচন কাৰ্ড লাগে, সেই ৰেচন কাৰ্ডত আপোনালোকৰ নামটো কেনেকৈ অন্তৰ্ভুক্ত কৰিব সেইটো মই আজিৰ ভিডিঅ'ত আপোনালোকক ক'ম। সম্পূৰ্ণ চিম্পুল প্ৰচেছ হয়, আপোনালোকে একেবাৰেই সহজতে বুজি পাব। আৰু আপোনালোকে যদি আপোনালোকে মোবাইলটো ভালকৈ চলাব নাজানে বা আপোনালোকে যদি মোৰ ভিডিঅ'টো এজন অলপ মোবাইল জানা মানুহক দেখুৱাই দিয়ে যে এইটো ভিডিঅ' চাওক, এইটো এনেকৈ কৰিব লাগে, এনেকৈ কৰিলে এইটো হৈ যাব, তেওঁ এই ভিডিঅ'টো চাই একদম একেবাৰে সহজতে এই কামটো আপোনালোকৰ কৰি দিব পাৰিব, ঠিক আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিছুমান কথা বুজি নাপাব, তাৰ ফলত আপোনালোকে এইখিনি কাম কৰাত অসুবিধা হ'ব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰোঁ। প্ৰথমতে কৈছিলোঁ যে মই আপোনালোকৰ যিটো অৰুণোদয় আঁচনি আছে, সেই অৰুণোদয় আঁচনিটো কেনেকৈ পাব। আপোনালোকে অৰুণোদয় আঁচনিটো পাবলৈ হ'লে কি কি ডকুমেণ্ট লাগিব, ঠিক আছে। অৰুণোদয় আঁচনিটো পাবলৈ হ'লে কিছুমান আপোনালোকৰ নথি পত্ৰ লাগিব। সেই নথি পত্ৰসমূহ মই আপোনালোকক প্ৰথমতে কৈ আছোঁ, ঠিক আছে। আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, ভোটাৰ আই ডি লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব আৰু ফটো ফৰ্ম, আৰু হ'ল আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে। এতিয়া ৰেচন কাৰ্ডটো আপোনালোকৰ নাই, যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেওঁলোকৰতো এতিয়াও ৰেচন কাৰ্ড নাই, ঠিক আছে। গতিকে ৰেচন কাৰ্ড লাগিব। ৰেচন কাৰ্ডখন আপোনালোকে এতিয়া কেনেকৈ পাব। চৰকাৰে এতিয়া আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ডত আপোনালোকৰ যিটো নাম আছে, সেই নামটো অন্তৰ্ভুক্ত কৰিবলৈ একেবাৰে সহজ পদ্ধতি উলিয়াই দিছে। আগত যেনেকৈ আপোনালোকে DC অফিচ হওক বা আপোনালোকৰ যিটো কণ্ট্ৰলৰ দোকানী আছে, সেই কণ্ট্ৰলৰ দোকানৰ ওচৰত আপোনালোকে ডকুমেণ্টবোৰ দিব লাগিছিল, খবৰ লৈ থাকিব লাগিছিল, অফিচত আপোনালোকে দৌৰিব লাগিছিল, বা আপোনালোকে যেতিয়া জমা দিয়াৰ 2 মাহ 3 মাহ 4 মাহ 6 মাহলৈকে তাত দোকানত আপোনালোকৰ ডকুমেণ্টবিলাক তাত জমা কৰি ৰাখিছিল, তেওঁলোকে জমা নিদিছিল, বা আপোনালোকে বহুত হাৰাশাস্তি খাবলগীয়া হৈছিল, ঠিক আছে। তো এইকাৰণে চৰকাৰে এটা চিম্পুল প্ৰচেছ উলিয়াইছে যে আপোনালোকে অনলাইনৰ মাধ্যমেৰে আপোনালোকৰ ৰেচন কাৰ্ডত আপোনালোকে নামটো কেনেকৈ অন্তৰ্ভুক্ত কৰিব, একেবাৰে চিম্পুল প্ৰচেছ হয়। আজিৰ ভিডিঅ'ত মই আপোনালোকক একেবাৰেই চিম্পুল প্ৰচেছত দেখুৱাম, সহজভাৱে দেখুৱাম। আপোনালোকে যদি মোবাইল ভালকৈ চলাবও নাজানে, তথাপিও আপোনালোকে এই কামটো কৰিব পাৰিব। এনেকুৱা ধৰণে মই আপোনালোকক আজি বুজাই দিম বা দেখুৱাই দিম। মই এতিয়া আপোনালোকক মোবাইল স্ক্ৰীণত কেনেকৈ এই প্ৰথমতে এপছটো ডাউনলোড কৰিব লাগে সেইটো দেখাম, ঠিক আছে। আপোনালোকে আপোনাৰ মোবাইলত প্লে' ষ্ট'ৰ বুলি এটা এপছ আছে, সেই প্লে' ষ্ট'ৰত গৈ পিনে মেৰা ৰেচন বুলি এটা এপছ আছে, সেই এপছটো ডাউনলোড কৰিব লাগিব, ঠিক আছে। ডাউনলোড কৰাৰ পিছত কি কৰিব লাগে, কি কৰিব নালাগে, মই এতিয়া আপোনালোকক মোবাইল স্ক্ৰীণত গৈ পেলাই দেখুৱাম। আপোনালোকে মোবাইল স্ক্ৰীণত চাওক, ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ চালে সম্পূৰ্ণ ধুনীয়াকৈ বুজি পাব, একেবাৰেই সহজ হয়। গতিকে এতিয়া বলক। তো প্ৰথমতে আপোনালোকে এই প্লে' ষ্ট'ৰটোতে দেখিছে, প্লে' ষ্ট'ৰ, সেই প্লে' ষ্ট'ৰটোত আপোনালোকে যাব লাগিব, ঠিক আছে। মই প্লে' ষ্ট'ৰটোত গ'লোঁ। প্লে' ষ্ট'ৰটোত যোৱাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব ৰেচন কাৰ্ড। এইটো যে দেখিছে আপোনালোকে ৰেচন কাৰ্ড বুলি চাৰ্চ কৰি দিয়ক। ৰেচন কাৰ্ড বুলি চাৰ্চ কৰাৰ লগে লগে এইটো যে আপোনালোকে দেখিছে মেৰা ৰেচন এপ, ঠিক আছে, মেৰা ৰেচন এপ, এইটোত আপোনালোকে ক্লিক কৰক, ঠিক আছে। এইটোত আপোনালোকে মোৰ অ'পেন দেখিছে আপোনালোকে ৰাইট চাইডে, অ'পেনৰ জেগাত আপোনালোকৰ ইনষ্টল বুলি আহিব, ঠিক আছে। আপোনালোকে ইনষ্টল কৰি দিয়ক। মোৰ যিহেতু ইনষ্টল আছে, সেইকাৰণে মোৰ ইয়াত আপোনালোকৰ অ'পেন বুলি আহিছে, ঠিক আছে। মই এতিয়া অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীণ অ'পেন হৈ যাব আপোনালোকৰ সন্মুখত। তাৰপিছত আপোনালোকৰ যিকোনো ঘৰৰ যিটো সদস্য আছে, সেই সদস্যৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। সেই সদস্যৰ আপোনালোকে আধাৰ কাৰ্ডটো মাৰি দিয়ক ইয়াতে, ঠিক আছে।
যিটো সদস্যৰ আপোনালোকৰ ৰেচন কাৰ্ড আছে সেই সদস্যজনৰ আপোনালোকে আধাৰ নম্বৰটো ইয়াতে মাৰি দিব। মই ইয়াতে মাৰি আছোঁ। লগ ইন উইথ OTP, ঠিক আছে। লগ ইন উইথ OTPত মই ক্লিক কৰি দিছোঁ। তাৰপিছত ইয়াত OTP এটা দিব লাগিব। OTPটো দিয়াৰ লগে লগে আপোনালোকে ভেৰিফাই বটামত ক্লিক কৰি দিব। ভেৰিফাই বটামত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব, স্কিপ কৰি দিব। তাৰপিছত এনেকুৱা এখন আপোনালোকৰ সন্মুখত স্ক্ৰীন আহি যাব, ঠিক আছে। এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকে আপোনালোকৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ যিটো আপোনালোকে তলত দেখিছে মেনেজ ফেমিলি বুলি, সেই মেনেজ ফেমিলিত আপোনালোকে ক্লিক কৰিব লাগিব, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিমান ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ আছে গোটেইখিনি আপোনালোকে নাম্বাৰ দেখা পাব। এতিয়া আপোনালোকে কি কৰিব লাগিব, ৰাইট চাইডে যিটো আপোনালোকে দেখিছে প্লাছ চিনটো, এড নিউ মেম্বাৰ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। তাত আপোনালোকে ক্লিক কৰাৰ লগে লগে এড ফেমিলি মেম্বাৰ বুলি আপোনালোকে দেখা পাইছে ইয়াতে। তাৰ তলত আপোনালোকে এইখিনি ডিটেইলছ ফিল কৰিব লাগিব। নেম ইন লোকেল লেংগুৱেজ, জেণ্ডাৰ, মেল হয় যদি মেল, ফিমেল হয় যদি ফিমেল, ডেট অফ বাৰ্থ, এজ, মাদাৰ নেম, ফাদাৰ নেম, ঠিক আছে, মেৰিটেল ষ্টেটাছ, নেশ্যনেলিটি, মোবাইল নাম্বাৰ, তাৰপিছত আপোনালোকৰ ইমেইল। তাৰপিছত এইখিনি ফিল আপ কৰাৰ লগে লগে আপোনালোকে নেক্সট বুটামত ক্লিক কৰিব লাগিব। এতিয়া নেক্সট বুটামত যাই আপোনালোকে কি কি ফিল আপ কৰিব লাগে সেইটো মই আপোনালোকক এতিয়া দেখাই আছোঁ। এতিয়া 2 নম্বৰত আপোনালোকে কি কৰিব লাগিব, জেনেৰেল ডিটেইলছ, আপোনালোকৰ এপিক নম্বৰটো দিব লাগিব। এপিক নম্বৰ মানে আপোনালোকৰ যিটো ভোটাৰ ID কাৰ্ড আছে সেই ভোটাৰ ID কাৰ্ডখন আপোনালোকে দিব লাগিব। তলত আপোনালোকৰ আছে আধাৰ কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, এই দুটা নম্বৰ দিব লাগিব, ঠিক আছে। এইখিনি দিয়াৰ পিছত আপোনালোকে আৰু নেক্সট বুটামত ক্লিক কৰক। নেক্সট বুটামত ক্লিক কৰাৰ লগে লগে আপোনালোকে এতিয়া দেখা পাব আপোনালোকৰ প্ৰফেশ্যনেল ডিটেইলছ। এগ্ৰিকালচাৰ হয় যদি এগ্ৰিকালচাৰ দিব, ষ্টুডেণ্ট হয় যদি ষ্টুডেণ্ট দিব। তাৰপিছত আপোনালোকৰ যদি কিবা বিজনেছ আছে বিজনেছ দিব পাৰে। তাৰপিছত আপোনালোকৰ যিটো এনুৱেল ইনকাম আছে সেই এনুৱেল ইনকামটো আপোনালোকে ফিল আপ কৰিব লাগিব, ঠিক আছে। যদি 1 লাখ হয় 1 লাখ, 2 লাখ হ'লে 2 লাখ, 1.5 লাখ হ'লে 1.5 লাখ, যিটো হয় সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। একেবাৰে সহজ, আপোনালোকে চাই থাকক, চিম্পল প্ৰচেছ হয়। তাৰপিছত নেক্সট কৰাৰ পিছত 4 নম্বৰ পেজ আহি যাব। 4 নম্বৰ পেজত আপোনালোকে দেখা পাব এডিশ্যনেল ডিটেইলছ, মানে আপোনালোকৰ কাষ্ট কি, আপোনালোকৰ জাতিটো কি হয়, কোচ হয়, OBC হয় নে ST হয় নে SC হয় নে জেনেৰেল হয়। যিটো আপোনালোকৰ কাষ্ট হয় সেই কাষ্টটো আপোনালোকে ইয়াতে দি দিয়ক, ঠিক আছে। OBC হ'লে OBC, ST হ'লে ST। তাৰপিছত আপোনালোকৰ যিটো ৰিলেশ্যন, নেক্সটত আছে আপোনালোকৰ ৰিলেশ্যন উইথ HOF, ঠিক আছে। এইটো আপোনালোকে কি হয়, যদি আপোনালোকৰ ৰেচন কাৰ্ডখনৰ যিটো হেড অফ ফেমিলি আছে সেইটো যদি আপোনালোকৰ ফাদাৰ হয় ফাদাৰ দিয়ক, মাদাৰ হ'লে মাদাৰ দিয়ক, আপোনালোকে চন হ'লে চন দিয়ক, ঠিক আছে। সেইটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ নেক্সটত আহিলে আপোনালোকৰ 5 নম্বৰ। 5 নম্বৰত কি খুজিছে, 5 নম্বৰ আপোনালোকৰ বেংক ডিটেইলছ খুজিছে। যদি আছে ইয়েছ দিয়ক, নহ'লে আপোনালোকৰ যদি নাই তেনেহ'লে স্কিপ কৰি দিয়ক, ঠিক আছে। তাৰপিছত আহিলে আপোনালোকৰ 6 নম্বৰ। 6 নম্বৰ আহিল আপোনালোকৰ মেম্বাৰ ফিজিকেলি ডিটেইলছ, ঠিক আছে। মেম্বাৰ ফিজিকেল ডিটেইলছ, যদি আপোনালোকৰ যিটো সদস্য আছে আপোনালোকৰ যদি যিটো মেম্বাৰ এড কৰিব তেওঁ যদি ফিজিকেলি হেণ্ডিকেপ হয় তেনেহ'লে আপোনালোকে ইয়েছ দিব, নহ'লে ন' দিব, ঠিক আছে। তাৰপিছত আপোনালোকে নেক্সট বটামত ক্লিক কৰক। নেক্সট বটামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহিলে এতিয়া 7 নম্বৰ। 7 নম্বৰটো হৈছে কি, ক্ৰিটিকেলি ইলনেছ ডিটেইলছ। আপোনালোকে যিটো মেম্বাৰ এড কৰিব এতিয়া ৰেচন কাৰ্ডত, তেওঁ এতিয়া কিবা বেমাৰ হৈ আছে নেকি, বা জ্বৰ আছে নেকি, চৰ্দি আছে নেকি, কাহ আছে নেকি। যদি আছে আপোনালোকে ইয়েছ বটামত ক্লিক কৰক, তলত আপোনালোকে লিখি দিব। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ নাই তেনেহ'লে আপোনালোকে স্কিপ কৰি দিয়ক। তলত আপোনালোকৰ বাৰ্থ আছে, ইয়াৰ আছে, সেইটো অপশ্যন আপোনালোকে ডেট অফ বাৰ্থবিলাক ফিল আপ কৰি নেক্সট অপশ্যনত ক্লিক কৰি দিয়ক। নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে 8 নম্বৰ ফৰ্মখিনি ফিল আপ কৰিব লাগিব। 8 নম্বৰ ফৰ্মখিনি মেম্বাৰ এটাচ এনক্ল'জ ডিটেইলছ, আপোনালোকৰ যিখিনি এড্ৰেছ প্ৰুফ আছে, ID প্ৰুফ আছে, তাৰপিছত আপোনালোকৰ গোটেইখিনি আপোনালোকৰ যিটো আছে এইখিনি ইয়াত আপোনালোকে আধাৰ কাৰ্ডখন দিলেই হ'ব। এনক্ল'জ টাইপ আপোনালোকে আধাৰ কাৰ্ড মাৰিব পাৰে। তাৰপিছত আপোনালোকৰ যিটো ডকুমেণ্ট ইছ্যু ডেট আছে, আপোনালোকৰ
আধাৰ কাৰ্ডৰ লেফ্ট চাইডে যিটো এটা ডেট থাকিব সেইটোৱে হ'ল আপোনালোকৰ ডকুমেণ্ট ইছ্যু ডেট। আপোনালোকে চাব আপোনালোকৰ আধাৰ কাৰ্ডখনত লেফ্ট চাইডে আপোনালোকৰ এটা ডেট আছে, ইছ্যু ডেট বুলি আছে, ডকুমেণ্ট ইছ্যু ডেট, কিছুমানত ইছ্যু ডেট বুলিও থাকে। সেই ইছ্যু ডেটটো আপোনালোকে ইয়াতে বহুৱাই দিব লাগিব। তাৰপিছত আহিল 9 নম্বৰ। 9 নম্বৰটো হ'ল আপোনালোকৰ লাষ্ট প্ৰচেছ। 9 নম্বৰটো একেবাৰে সহজ, আপোনালোকে চাব পাৰে, একো নাই ইয়াতে। গোটেইখিনি পঢ়ি পেলাই আপোনালোকে লাষ্টত যিটো টিক মাৰ্ক দি আছে সেই টিক মাৰ্কটো দি পেলাই আপোনালোকে নেক্সট বটমত ক্লিক কৰিব বা এপ্লাই বটমত ক্লিক কৰিব। তাৰপিছতেই আপোনালোকৰ এইখিনি যিখিনি ফেমিলি এড কৰিব লাগে এড হৈ যাব। আপুনি এইটো লগে লগে নহয়, আপোনালোকৰ এইটো DC অফিচৰ পৰা এপ্ৰুভ হ'ব। আপোনালোকে কিছুদিন চাব, ধৈৰ্য ধৰিব বা আপোনালোকে অপেক্ষা কৰিব। তাৰপিছতেই আপোনালোকৰ এইটো এপ্ৰুভ হৈ আহিব। যদি আপোনালোকৰ গোটেইখিনি ডিটেইলছ শুদ্ধ থাকে বা আপোনালোকৰ যিটো গোটেইখিনি যিখিনি ডিটেইলছ দিছে সেইখিনি ডিটেইলছ যাতে আপোনালোকে কোনো ধৰণৰ ভুল নকৰে, শুদ্ধভাৱে ফিল আপ কৰিব। এইখিনি ডিটেইলছ দিয়াৰ পিছতেই আপোনালোকৰ যিটো আপোনালোকৰ ফেমিলি আছে, আপোনালোকৰ নামটো আছে, সেই ৰেচন কাৰ্ডত আপোনালোকে অন্তৰ্ভুক্ত কৰিব পাৰিব। একেবাৰে চিম্পল প্ৰচেছ হয়। আগৰ দিনত যেনেকৈ আপোনালোকে অফিচে দৌৰি ফুৰিব লাগিছিল বা ৰেচন কাৰ্ডৰ দোকানত জমা দিব লাগিছিল, সেইটো প্ৰচেছ এতিয়া নাই। আপোনালোকে অনলাইনৰ মাধ্যমেৰে এইবিলাক কৰিব পাৰিব। একেবাৰে চিম্পল প্ৰচেছ হয়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ।